14 জুনত অল ইণ্ডিয়া লেভেলত নিটৰ ৰিজাল্ট আহিছে আৰু প্ৰতি বছৰৰ ন্যায় আমাৰ আজমল ছুপাৰ 40 ল'ৰা ছোৱালীবিলাকে যথেষ্ট উন্নতমানৰ প্ৰদৰ্শন দাঙি ধৰিছে। আমাৰ ষ্টুডেণ্টবিলাকৰ পৰা আমি ৰিজাল্ট যিখিনি পাই আছোঁ এতিয়ালৈকে দেখা পাইছোঁ আমাৰ আশা কৰা ধৰণেই প্ৰতি বছৰৰ ন্যায় যথেষ্ট ভাল ৰিজাল্ট আমাৰ ষ্টুডেণ্টে পাই আছে। আৰু যেনেকৈ আমাৰ হিমন্ত পৰাণ শইকীয়া যি ল'ৰাটো চিপাঝাৰৰ পৰা হয় সি আজমল ছুপাৰ 40 পৰা 606 পাই পেলাই সি অল ইণ্ডিয়া ৰেংক 1028 পাই পেলাই টপাৰ হৈছে আজমল ছুপাৰ 40। আৰু লগতে আমাৰ বাকী ষ্টুডেণ্টখিনিও তেনেকৈ যথেষ্ট ভাল ৰিজাল্ট কৰিব পাৰিছে। আমি দেখা পাইছোঁ যে অত্যন্ত মানে আশা কৰা ধৰণে ভাল ৰিজাল্ট হৈছে। আৰু আমি যিখিনি ৰেংকত দেখা পাইছোঁ এতিয়া এইবাৰ কাট অফ যথেষ্ট তলত যাব 480 বা 85 এনেকুৱা টকা মানে আমি সম্ভাৱনা আছে। এই হিচাপত আমাৰ যথেষ্ট ষ্টুডেণ্টে পাব। আমি যোৱাবাৰতকৈ আৰু বেছি ষ্টুডেণ্টে পোৱাৰ আমি আশা কৰিছোঁ। গতিকে ষ্টেট লিষ্টটো অহাৰ পিছত আমি গম পাম আমাৰ কিমান ষ্টুডেণ্টে পাব। কিন্তু যিমানখিনি আমাৰ ষ্টুডেণ্টৰ যেনেকুৱা আমাৰ সম্ভাৱনা আছিল যে এইবাৰ এক্সামটো যথেষ্ট টাফ হৈছে, কিন্তু সেই হিচাপত আমাৰ পৰীক্ষা ষ্টুডেণ্টবিলাকে ভালকৈ দিছে আৰু সেই হিচাপত ভাল ৰিজাল্টো আহিছে। আৰু আমাৰ যথেষ্ট ভাল ষ্টুডেণ্টে ভালেসংখ্যক ষ্টুডেণ্টে এইবাৰ মানে তেওঁলোকে মেডিকেল কলেজত স্থান পাব বুলি আমি আশা কৰোঁ। মোৰ নাম শ্ৰী হিমন্ত পৰাণ শইকীয়া। মই চিপাঝাৰ অঞ্চলৰ বাসিন্দা এজন। মই এইবাৰ নিট 2025ত 606 মাৰ্ক পাবলৈ সক্ষম হৈছোঁ। মানে মোৰ এই যিটো যাত্ৰা দুবছৰীয়া যিটো যাত্ৰা তাত আজমল ফাউণ্ডেশ্যনে মোক বহুত বেছি সহায় কৰিছে। মোক 2 বছৰ যি ফ্ৰীত পঢ়াই এটকা নোলোৱাকৈ পঢ়ালে, তাৰ বাবে মই আজমল ফাউণ্ডেশ্যনৰ ওচৰত মানে সদায় চিৰকৃতজ্ঞ হৈ থাকিবলৈ চেষ্টা কৰিম। আৰু মই নিজকে ভৱিষ্যতে এজন সফল ডক্তৰ হিচাপে নিজৰ প্ৰতিষ্ঠিত কৰিবলৈ চেষ্টা কৰিম আৰু ৰাইজৰ ইয়াৰ কাৰণে আশীৰ্বাদ মই বিচাৰোঁ। তো মই সকলো ৰাইজক আহ্বান জনাইছোঁ যাতে সকলোৱে মোক আশীৰ্বাদ কৰে যাতে মই এজন সু ডক্তৰ হিচাপে নিজকে প্ৰতিফলিত কৰিবলৈ সক্ষম হওঁ। ধন্যবাদ।